ৰ'ব, স্ক্ৰল নকৰিব। আপুনি জানেনে, আপুনি যেতিয়া কোনো কাৰণ নোহোৱাকৈ এসোপামান বুকুত দুখ অনুভৱ কৰে, তাৰ মানে এই অনুভৱ মুঠেই স্থায়ী নহয়। যেতিয়াই মনত দুখবোধ আহে, কিবা এটা যন্ত্ৰণা, আমি ভাবোঁ সকলো শেষ হৈ গ'ল জীৱনটোত। কিন্তু জীৱনৰ এটা সত্যও আছে, ৰাতি যিমানেই দীঘল নহওক, এটা সময়ত ৰাতি পুৱাবই। কোনোবাটো সময়ত আপোনাৰ মনটো ভাগৰুৱা হ'ব পাৰে, হয়। তাৰ অৰ্থ মন আপোনাৰ ভাঙি যোৱা নাই, কেৱল মনটোৱে অলপ বিশ্ৰাম বিচাৰিছে। সেইকাৰণেই আপোনাক কৈছোঁ, নিজকে জোৰকৈ শক্তিশালী দেখুৱাব আপুনি মুঠেই নালাগে। কেতিয়াবা শান্তকৈ বহি থকাটো সাহসেই হয়। কেতিয়াবা নিজকে সময় দিয়াটো নিদান হৈ পৰে। মানুহ শক্তিশালী দুখ নথকাৰ বাবে নহয়, মানুহ শক্তিশালী এই কাৰণেই হয় যেতিয়া দুখ থাকিও আপুনি আগুৱাই যায়। আজিৰ দিনটো পাৰ কৰক আপুনি, মাত্ৰ সৰু এটা পদক্ষেপ লওক। Life doesn't always give answers quickly, but life never sends patient people back empty-handed. আজি সেই কাৰণেই নিজকে এটা প্ৰতিশ্ৰুতি দিয়ক, মই এৰি নিদিওঁ। You know what? Death is certain, but before it comes, I choose to live completely. কমেণ্টত yes লিখক। ভালে থাকক।